বিলাকীপাৰা জামে মছজিদৰ ওচৰত ঘটা ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে শিক্ষক মাহবুবুৰ ৰহমানে। মই মধ্যস্থতাকাৰী হিচাপতহে উপস্থিত আছিলো, মই মাৰপিট কৰা নাই। মন্তব্য শিক্ষক মাহবুবুৰ ৰহমানৰ। ধুবুৰী জিলাৰ বিলাকীপাৰা মছজিদ ৰোডৰ এটা দোকানত যোৱা 24 অক্টোবৰ 2025 ইংৰাজী তাৰিখত আনন্দনগৰ একে সম্পৰ্কীয় দুটা পক্ষৰ মাজত মাৰপিট হোৱা বুলি সামাজিক মাধ্যমত প্ৰকাশিত হোৱা পৰিলক্ষিত হৈছে। এটা পক্ষ নুৰুল আমিন আৰু সাইদুৰ ৰহমান পক্ষৰ মাজত ঘটনাটো সংঘটিত হয়। নুৰুল আমিনৰ দাড়িৰ ক্ষতি কৰা বুলি অভিযোগ উঠিছে, য'ত দুয়োটা পক্ষৰ লগত বংশগত সম্পৰ্কীয় শিক্ষিত ব্যক্তি হিচাপে পূৰ্বৰ বিতৰ্কৰ মীমাংসা অনাৰ উদ্দেশ্যত মধ্যস্থতাকাৰী হিচাপে উপস্থিত থাকে শিক্ষক মাহবুবুৰ ৰহমান। লগতে মধ্যস্থতাকাৰী হিচাপে থাকে আজাদ আলী। মাহবুবুৰে কয় যে আলোচনাৰ মাজতে অনাকাংক্ষিকভাৱে ঘটনাটো হয় আৰু আমি ভবাই নাছিলো তেনেকুৱা ঘটনা হ'ব বুলি। মই মাৰপিট কৰা নাই, বৰঞ্চ সাইদুৰ ৰহমানক বাধা প্ৰদান কৰিছো। এই ঘটনাত মোক সাঙুৰি লোৱাৰ বাবে মই বৰ দুখ পাইছো। হয়তো কাৰোবাৰ প্ৰচনত পৰি মোৰ নামত অভিযোগ দিছে। নিউজ ডেস্ক ৰিপৰ্ট, BLP লাইভ 24। যোৱা 24/10/2025 তাৰিখত মোৰ বিৰুদ্ধে ফেচবুকত এটা পোষ্ট ওলাইছে। এই সম্পৰ্কে মই ক'ব বিচাৰো যে ঘটনাটোত মই উপস্থিত আছিলোঁ, মই মধ্যস্থতাকাৰী হিচাপে আছিলোঁ। দুটা পাৰ্টিৰ মাজত কাজিয়া লাগিছিল, মই মধ্যস্থতাকাৰী হিচাপে আছিলোঁ। কিন্তু এটা পক্ষই খাম খেলিব আৰু আনটা পক্ষক আক্ৰমণ কৰিলে। দুৰ্ভাগ্যবশত ঘটনাটো হ'ল, কিন্তু মোৰ বিৰুদ্ধে বিলাসীপাৰা থানাত এজাহাৰ দাখিল কৰা হৈছে। আচলতে মই ঘটনাত জড়িত নাই। এইটো আচলতে কোনোবা মানুহৰ প্ৰচনাত মোৰ বিৰুদ্ধে কেছ কৰিছে। মই এইটো প্ৰতিক্ৰিয়া দিওঁ যে আচলতে ঘটনাটো মই তাক আক্ৰমণ কৰাটো একেবাৰে মিছা কথা। মই ইয়াৰ লগত কোনো পদ্ধতি জড়িত নহয়। দুটা পক্ষই মোৰ সম্পৰ্কিত ভাই হয়, আত্মীয়। গতিকে দুই ভাইকক আমি আজিলৈকে অনুৰোধ জনাওঁ, দুয়ো মিলিজুলি থাকক, লাগিলে আৰু মানুহ মাতি এই ঘটনাৰ মীমাংসা কৰি লওক, আৰু যাতে দ্বিতীয়বাৰ যাতে এনেকুৱা ঘটনা নহয় তাৰ বাবে মই দুয়ো পক্ষকে অনুৰোধ জনাওঁ। মই উপস্থিত হৈছিলোঁ, মই এজন শিক্ষক, পেছাত শিক্ষক। মোৰ এটা দায়িত্ব আছে দুটা পাৰ্টিৰ মাজত মিলাই দিয়া। সেই হিচাপেও মই দুটা পক্ষৰ লগত মিলাই দিবলৈ গৈছিলোঁ। দুৰ্ভাগ্যবশতঃ ঘটনাটো হৈ গ'ল।